নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে আৰু এটা ভিডিঅ' আনিছোঁ। অংগনবাদী বিভাগৰ ফালৰ পৰা চাকৰি 2026 ইয়াত কি আছে 10-12 আৰু ডিগ্ৰী পাছ সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু গোটেই প্ৰচেছটো এটা ভিডিঅ'তে দেখাই দিম। আপোনালোকে ভিডিঅ'ৰ শেষলৈকে চাই থাকিব আৰু কেনেকৈ এপ্লাই কৰিব, ক'ত এপ্লাই কৰিব লাগে গোটেইখিনি মই কৈ দিম। আপোনালোকে যদি বিচাৰে মই এপ্লাই কৰিম, মোবাইলতে এপ্লাই কৰিম, আৰু যদি নিজেই এপ্লাই কৰিব বিচাৰে আৰু যোগ্যতা আৰু লাষ্ট ডেট কিমানলৈকে এপ্লাই কৰিব থাকিব, কিমান পোষ্ট ওলাইছে, গোটেইখিনি এটা ভিডিঅ'তে মই কৈ দিছোঁ। আপোনালোকে চাই থাকক। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ পৰা নতুন আপডেটবিলাক দি থাকিম আপোনালোকক সুবিধাৰ কাৰণে। আৰু যিটো মানে অংগনবাদী বিভাগৰ ফালৰ পৰা ইয়াত কি আছে মেল আৰু ফিমেল অল ইণ্ডিয়া সেইটো জব হয়, অল ইণ্ডিয়া সেইটো ভেকেঞ্চি হয়। অসমৰ এইটো কি ল'ৰা আৰু ছোৱালীৰ সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াত অকলে মহিলা নহয়, ইয়াত পুৰুষো এপ্লাই কৰিব পাৰিব। চাই থাকক। নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে আৰু এটা ভিডিঅ' আনিছোঁ, অন্য এটা ভিডিঅ' আনিছোঁ আপোনালোকৰ মাজত। সেইটো ইম্পৰ্টেণ্ট ভিডিঅ' হয়, আপোনালোকে দেখি পাইছে। অংগনবাদী ৰিক্ৰুইটমেণ্ট হয়, অংগনবাদী ফালৰ পৰা ভেকেঞ্চি ওলাই গৈছে। আপোনালোকে এপ্লাই কৰিব পাৰে সকলোৱে, অসমৰ সকলো ল'ৰা ছোৱালী কৰিব পাৰে। গোটেইখিনি প্ৰচেছ এটা ভিডিঅ'তে দেখি আছোঁ, আপোনালোকে চাই থাকিব। গোটেইখিনি ভিডিঅ' আপোনালোকক চাই থাকিব লাগিব। নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আনিছোঁ আপোনালোকৰ মাজত। ইয়াত দেখিছে অংগনবাদী ফালৰ পৰা বহুত কেইটা কি আছে ভেকেঞ্চি ওলাই গৈছে। আপোনালোকে এপ্লাই কৰিব পাৰিব। অসমৰ সকলো ল'ৰা ছোৱালীৰ বাবে ইম্পৰ্টেণ্ট হয়। আৰু দেখি আছোঁ প্ৰচেছটো গোটেইখিনি আপোনালোকে চাই থাকিব। ইয়াত আছে অল ডিটেইলছ এবাউট অংগনবাদী ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2025। ইয়াত কি আছে সকলোবিলাক ডিটেইলছ দিয়া আছে। এটা ভিডিঅ'তে সকলোবিলাক মই প্ৰচেছটো কেনেকুৱা চিলেকশ্যন প্ৰচেছটো গোটেইখিনি কৈ দিম আপোনালোকক। আপোনালোকে চাই থাকিব, শেষলৈকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। গোটেইখিনি প্ৰচেছটো দেখুৱাই দিম আপোনালোকক। অৰ্গেনাইজেশ্যন নেম কি আছিল অংগনবাদী ডিপাৰ্টমেণ্ট হয়। এলিজেবল অল মেল এণ্ড ফিমেল কেণ্ডিডেট। মেলো কৰিব পাৰিব, অংগনবাদী যে ফিমেলে কৰে সেইটো নহয়। ইয়াত আৰু বিভিন্ন ধৰণৰ পদ আছে। মেলো কি আছে মেলো কৰিব পাৰিব, ফিমেলেও সেইটোত কৰিব পাৰিব এপ্লাই। ইয়াত দেখে এপ্লিকেশ্যন মোড অনলাইন, এলিজেবল অল ইণ্ডিয়া কেণ্ডিডেট হয়। ইয়াত কোনো ফিজ নালাগে। লাষ্ট ডেট ইয়াৰ পৰা কি আছে 30 দিনলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু দেখা ইয়াত কি আছে কেটেগৰী নেম জেনাৰেল OBC WS ST ST কৰিব পাৰিব। ইয়াত কোনো সকলোবিলাকৰ কি আছে এপ্লিকেশ্যন ফিজ নালাগে। আৰু আপোনালোকে যদি ইচ্ছা আছে এপ্লাই কৰিবলৈ তেনেহ'লে এপ্লাই কৰি ল'ব। আৰু ইয়াত দেখা পোষ্ট নেমবিলাক অংগনবাদী ৱাৰ্কাৰ, পোষ্ট নেমবিলাক ইয়াত দিয়া আছে। অংগনবাদী ৱাৰ্কাৰ, মিনি অংগনবাদী ৱাৰ্কাৰ আৰু অংগনবাদী হেল্পাৰ। ইয়াত কি আছে পোষ্টবিলাক ইয়াত দিয়া নাই, আপোনালোকক দি দিব। আপোনালোকে এপ্লাই কৰি লওক, পিছত দি দিব হয়তো। আৰু এটা কথা হ'ল যে কি আছে প্ৰচেছটো মই গোটেইখিনি দেখাই আছোঁ, আপোনালোকে চাই থাকিব। ইয়াত দেখা অংগনবাদী যিটো ৱাৰ্কাৰ হয় সেইটো এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় 12 পাছ হয়। এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় 12 পাছ হয়। আৰু যিটো মানে অংগনবাদী ৱাৰ্কাৰৰ ক্ষেত্ৰত সেইটো আৰু কি আছে এজ যিটো লিমিট হয়, এজ লিমিটটো কি আছে অংগনবাদী ৱাৰ্কাৰ, অংগনবাদী হেল্পাৰ এজ লিমিট যিটো হয় মেইন এজ উইল বি 18 পৰা 35লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত কি আছে অংগনবাদী যিটো ৱাৰ্কাৰ হয় আৰু অংগনবাদী যিটো হেল্পাৰ হয়, ইয়াত কি আছে 18 পৰা 35 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু সেইটো অসমৰ সকলো ল'ৰা ছোৱালীৰ কাৰণে ইম্পৰ্টেণ্ট হয়। আৰু চিলেকশ্যন যিটো প্ৰচেছ হয় নো এক্সাম, ইয়াত কোনো কিছুমান এক্সাম নাই। ইণ্টাৰভিউ উইল বি হেল্ড, ডকুমেণ্ট ভেৰিফিকেশ্যন। ইয়াত কি আছে এক্সাম কোনো নহয়, ইয়াত ইণ্টাৰভিউ হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰপিছত মেৰিট লিষ্ট দিব আপোনালোকক। আৰু অংগনবাদী জব যিটো এপ্লাই মোড হয় অনলাইন হয়। আৰু চেলাৰী স্কেলটো আপোনালোকক ৰোল হিচাপে দিব, কোনটো পোষ্টত কিমান হয় দিব তেওঁলোকে আৰু দিব। আৰু ফৰ অল পোষ্ট তেওঁলোকে এজ পাৰ ৰোল হিচাপে তেওঁলোকে দি দিব, আপোনালোকে চিন্তা কৰিব নালাগে। তাৰ এপ্লিকেশ্যন মোড এণ্ড হাউ টু এপ্লাই, কেনেকৈ আপোনালোকে এপ্লাই কৰিব ইয়াত গোটেইখিনি প্ৰচেছটো দিয়া আছে। পাৰ্চনেল ইমেইল ID, কেণ্ডিডেট ডাজ নট হেভ ভেলিড পাৰ্চনেল ইমেইল ID, ইয়াত গোটেইখিনি প্ৰচেছটো দিয়া আছে। মোবাইল নম্বৰ লাগিব, পাৰ্চনেল ইমেইল ID লাগিব, কেটেগৰী ডিটেইলছ চাৰ্টিফিকেটযোৰ থাকে তেনেহ'লে দিব লাগিব। আৰু ইয়াত কি আছে পোষ্ট নেম মানে ফৰ অল পোষ্ট
12 বেচেলাৰ ডিগ্ৰী ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি ইনষ্টিটিউট আপোনালোকে যদি BA কমপ্লিট কৰিছে তেনেহ'লে কি আছে এপ্লাই কৰিব পাৰিব 12 পাছ কৰিছে এপ্লাই কৰিব পাৰিব যদি 10 পাছ কৰিছে তথাপি এপ্লাই কৰিব পাৰিব ইয়াত গোটেইখিনি প্ৰচেছটো দিয়া আছে ডকুমেণ্ট ৰিকুৱাৰ্ড এণ্ড ছাবমিটেড চাৰ্টিফিকেট এণ্ড কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ আৰু প্ৰুফ ডেট অফ বাৰ্থ আধাৰ কাৰ্ড লাগিব চাৰ্টিফিকেট স্পট এনি ৰিজাৰ্ভেশ্যন এণ্ড এপ্লিকেশ্যন অল ডকুমেণ্ট শুড বি চেল্ফ টেষ্টেড ইয়াৰ ষ্টেপ বাই ষ্টেপ এপ্লাই আপোনালোকক দি দিম আৰু লিংকবিলাক আপোনালোকক দি দিম আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক এটা কৰি দিব আৰু নতুন নতুন আপডেটবিলাক মই আনিম আপোনালোকে যদি এপ্লাই কৰিব নোৱাৰে মই এপ্লাই কৰি দিম আপোনালোকক কমেণ্টত জনাব গোটেইখিনি প্ৰচেছটো আপোনালোকক মই কৈ দিলোঁ আৰু আপোনালোকৰ যদি ইচ্ছা আছে তেনেহ'লে এপ্লাই কৰি ল'ব সোনকালে আৰু সময় নাই বেছি ইয়াত লাষ্ট ডেটটো দিয়া নাই তথাপি আপোনালোকে সোনকালে এপ্লাই কৰিলে আপোনালোকৰ বাবে ভাল হ'ব যদি ইচ্ছা আছে এপ্লাই কৰিবলৈ ইয়াত কি কৈছে মানে অংগনবাদী যে ফিমেলসকলে যে কৰে সেইটো কথা নহয় ইয়াত কি আছে মেলৰো আছে বহুত ধৰণৰ পোষ্ট আছে ইয়াত গ্ৰেজুৱেট আছে গ্ৰেজুৱেট আপোনালোকে কৰিছে এপ্লাই কৰিব পাৰিব 12 পাছ কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰিব ইয়াত কোনো কি আছে ইয়াত ফিমেলৰ সকলোখিনি পোষ্ট ফিমেলৰ নহয় ইয়াত কি আছে ইয়াত অল ইণ্ডিয়া বুলি কোৱা হৈছে অল ইণ্ডিয়া মেল এণ্ড ফিমেলে সেইটোত এপ্লাই কৰিব পাৰিব ইয়াত কি আছে অল আসাম বুলি কোৱা নাই অল ইণ্ডিয়া সকলো বুলি অসমৰ প্ৰত্যেক ল'ৰা ছোৱালী এইটোত এপ্লাই কৰিব পাৰিব যাৰ বয়স 18 পৰা 35 লৈকে হৈছে তেওঁ এপ্লাই কৰিব পাৰিব হ'ব আৰু এটা পিছত নতুন এটা ভিডিঅ' লৈ আনিম আপোনালোকক